Hello everyone. আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো। ইয়াত কেটামান কোৱেশ্চন আছে ইন্ডিয়ান পলিটিৰ ওপৰত। সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ল who boycotted the Indian Constituent Assembly? ভাৰতীয় সংবিধান সভা কোনে বৰ্জন কৰিলে বা কোনে বৰ্জন কৰিছিল? সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি মুসলিম লীগ। Next question. আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেন্ট কৰিব আৰু শেয়াৰ কৰিব। Next question to হ'ল who among the following gave the idea of a constituent assembly for India in the year 1934? তলৰ কোনে 1934 চনত ভাৰতৰ বাবে সংবিধান সভাৰ ধাৰণা দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ এম.এন. ৰয়। Next question. Which article of the Indian Constitution mentioned the post of Speaker and Deputy Speaker of the House of People? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সদনৰ অধ্যক্ষ আৰু উপাধ্যক্ষ পদৰ কথা উল্লেখ কৰা হৈছে? স্পিকাৰ আৰু ডেপুটি স্পিকাৰৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আৰ্টিকেল নম্বৰ 93 অপশন বি কাৰেক্ট আনসাৰ হৈ যাব। নেক্সট কোৱেশ্চন Which constitutional article defines the provisions in case of failure of constitutional machinery in states? ৰাজ্যসমূহত সাংবিধানিক যন্ত্ৰপাতি বিকল হলে কোনটো সাংবিধানিক অনুচ্ছেদে বিধানসভাসমূহৰ সংজ্ঞা দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ আৰ্টিকেল 356। Next question. Which constitutional article defines the provision in respect of financial emergency? আৰ্থিক জৰুৰীকালীন অৱস্থাৰ ক্ষেত্ৰত কোনটো সাংবিধানিক অনুচ্ছেদে এই বিধানৰ সংজ্ঞা দিয়ে? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? কাৰেক্ট আনসাৰটো হৈ যাব অপশন ডি আৰ্টিকেল 360। মোৰ ভিডিওটো কেনেকুৱা হ'ল আপোনালোকে কমেন্ট বক্সত কমেন্ট এটা পাছ কৰিব। যদি আপোনালোকে ভিডিওটো চাইছে লাইক এটা কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যদি পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। Thank you for watching.